ভিডিঅ'টো শেষলৈকে চালে আজি আপুনি আচৰিত হৈ পৰিব, কাৰণ এই দুনিয়াৰ আটাইতকৈ শক্তিশালী জুচ মানে ৰসৰ সৈতে আজি আপোনাক আমি চিনাকি কৰাই দিম। এই ৰস অমৃতৰ সমান। ৰাতিপুৱা শুই উঠি ইয়াৰ এগিলাচ খাই দিলে এক মুহূৰ্তত শৰীৰত যিমান লেতেৰা আছে সকলো বাহিৰ হৈ যাব। হাঁহ মাংসৰ লগত খোৱা এটা বস্তুৰ যে এনেকুৱা চমৎকাৰী শক্তি আছে, সেয়া জানিলে আপুনি বজাৰৰ পৰা সেই বিশেষ বস্তুটো সদায় খাটাং কিনি আনিবই। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। আমি আজি আপোনাৰ বাবে লৈ আহিছোঁ এনেকুৱা এবিধ পাচলিৰ জুচ, যি আপোনাৰ শৰীৰত জমা হৈ থকা সকলো লেতেৰা মুহূৰ্তৰ ভিতৰতেই চাফা কৰি দিব পাৰে। এবিধ এনেকুৱা জুচ যি চুম্বকৰ দৰে শৰীৰৰ সকলো টক্সিন নিজৰ ফালে টানি আনে। এক এনেকুৱা জুচ যি শৰীৰৰ লগতে মনটো চাফা কৰি পেলায় আৰু বুদ্ধি বঢ়ায়। এই পাচলি বিধৰ এগিলাচ জুচ যদি প্ৰতিপুৱা আপুনি খোৱা আৰম্ভ কৰে, তেন্তে গেৰাণ্টি আপোনাৰ জীৱন সলনি হৈ যাব। গম পাইছেনে কোনবিধ পাচলিৰ কথা কৈছোঁ? পাইছেনে বাৰু? কওকচোন কমেণ্ট কৰি। য়েছ, আপুনি ঠিকেই ভাবিছে। এয়া হৈছে বগা কোমোৰাৰ ৰস। আচৰিত হোৱা নাইনে? আপুনি চাগে ভাবিছে কোমোৰাটো আমি হাঁহৰ লগতহে খাওঁ। এয়া জুচ বনাই খালে দেখোন একেবাৰে তিতা লাগিব। এইবোৰ কোনে কৰি থাকে? এনেকৈ যদি ভাবিছে, এয়া আপোনাৰ মূৰ্খামি হ'ব। ভিডিঅ'টো চাই থাকক। আপোনাৰ মনত সৃষ্টি হোৱা প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম। লগতে শিকাই দিম এই জুচ আপুনি কেনেকৈ বনাব। প্ৰথমে আপুনি জানি লওক এই জুচ খালে আপোনাৰ লাভ কি হ'ব। যেতিয়া আমি পেকেটত থকা, টেমাত থকা বা তেল মছলাযুক্ত খাদ্য খাওঁ বা দিনটোত 3 বাৰ আহাৰ গ্ৰহণ কৰোঁ, তেতিয়া স্বাভাৱিকতেই পাকস্থলীত, খাদ্যনলীত লেতেৰা জমা হয়। আৰু সেই লেতেৰাখিনিয়েই ইটোৰ পিছত সিটো ডাঙৰ বেমাৰৰ জন্ম দিয়ে, যেনে ডায়েবেটিছ, ব্লাড প্ৰেছাৰ, থাইৰয়ড, পাথৰ, মেদবহুলতা, PCOD, এজমা, মাইগ্ৰেন ইত্যাদি। আনকি ইয়াৰ ফলত এটা সময়ত কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। কিন্তু এই সকলোবোৰৰ পৰা আপোনাক বচাই ৰাখিব পাৰিব এই বগা কোমোৰাৰ এগিলাচ ৰসে। যেতিয়াই ৰাতিপুৱা খালী পেটত ইয়াৰ এগিলাচ আপুনি খাব, যিমানেই পুৰণা টক্সিন জমা হৈ নাথাকক লাগিলে সকলো এফালৰ পৰা চাফা কৰি লৈ যাব এই ৰসে। এই ৰস খোৱাৰ এটা সপ্তাহৰ পিছতেই আপুনি দেখিব আপোনাৰ মুখৰ উজ্জ্বলতা কেনেকৈ বৃদ্ধি পাব। মুখলৈ এক নতুন গ্ল' আহিব। শৰীৰৰ ওজন একেবাৰে নৰ্মেল হৈ পৰিব। যদি শৰীৰৰ ভিতৰত কিবা বেমাৰ আছেও বা বেমাৰৰ বীজ আছে, তেন্তে সেই সকলোবোৰ একেলগে বাহিৰলৈ উলিয়াই আনিব এই ৰসে। ৰ'ব, এই ৰস সেৱনৰ পূৰ্বে মই আপোনাৰ এটা ডাউট ক্লিয়াৰ কৰি দিওঁ। বগা কোমোৰাৰ ৰসৰ টেষ্ট কেনেকুৱা হ'ব? বগা কোমোৰাৰ ৰস পানীৰ দৰেই টেষ্টলেছ। ইয়াৰ কোনো সোৱাদ নাই, না তিতা না মিঠা। খোৱা পানী যেনেকুৱা ঠিক তেনেকুৱাই। গতিকে খোৱাৰ ক্ষেত্ৰত কোনো চিন্তাৰ কাৰণ নাই। কোমোৰা প্ৰায়বোৰ ঘৰতেই থাকে। যদি ঘৰত নাই, তেন্তে বজাৰত যিকোনো পাচলিৰ দোকানীৰ তাত আপুনি কোমোৰা পাই যাব। এই বগা কোমোৰাৰ আকৌ ঠাইভেদে নাম বেলেগ বেলেগ। ইংলিছত ইয়াক এস্কাৰ্ট বুলি কয়, হিন্দীত সফেদ পেথা, উত্তৰ প্ৰদেশত কোমৰা, পশ্চিমবংগত ছাল কোমৰা বুলি কোৱা হয় এই বগা কোমোৰাক। মনত ৰাখিব, বগা কোমোৰা বুলি ৰঙালাও কিন্তু কিনি নানিব। সদায় ডাঙৰ কোমোৰাহে ৰসৰ বাবে ব্যৱহাৰ কৰিব লাগে। এয়া আমাৰ পৰামৰ্শ। সৰু কোমোৰা ল'লে কি হয় জানেনে? তাত বীজ আৰু গুটি বহুত বেছি থাকে, যাৰ ফলত জুচ কমকৈ ওলায়। এতিয়া আপুনি জানি লওক ইয়াৰ ৰস আপুনি কেনেকৈ বনাব। এগিলাচ কোমোৰাৰ ৰস উলিয়াবলৈ আপোনাক 250 গ্ৰাম কোমোৰা লাগিব, অৰ্থাৎ এপোৱা কোমোৰা লাগিব। প্ৰথমে কোমোৰাৰ বাকলিখিনি গুচাই ল'ব, তাৰপিছত বীজ আৰু গুটিবোৰ গুচাই ল'ব। এই দুয়োটা গুচাই লোৱাটো খুবেই জৰুৰী, নহ'লে জুচ গিলাচ তিতা হ'ব। গতিকে এইখিনি গুচাই নোলোৱাকৈ যদি আপুনি জুচ বনাই খায়, তেন্তে তিতা পাব আৰু খাই একেবাৰে ভাল নাপাব।
তাৰ পিছত কোমোৰাখিনিৰ সৰু সৰু টুকুৰা কৰিব সেই টুকুৰাখিনি জুচাৰত দি দিব তাৰ পিছত দেখিব বহুত জুচ ওলাই গৈছে কিয়নো প্ৰকৃতিয়ে আমাক দিয়া ৰসযুক্ত পাচলিৰ ভিতৰত ই হৈছে অন্যতম কেৱল সিমানেই নহয় এয়া হৈছে দুনিয়াৰ হাইয়েষ্ট প্ৰেনিক ভেজিটেবলছ অৰ্থাৎ ইয়াৰ মাজত প্ৰতিটো শক্তি ভৰপূৰ হৈ আছে এতিয়া আপুনি চাগে ভাবিছে ঘৰত দেখোন জুচাৰ নাই এয়া কেনেকৈ খাম চিন্তা কিয় কৰিছে কাটি লোৱা কোমোৰাৰ টুকুৰাবোৰ মিক্সিত দি দিয়ক অলপমান পানী দি সেইখিনি ভালকৈ গুৰি কৰি লওক তাৰ পিছত সেইখিনি এখন সাফা পাতল কাপোৰেৰে সেকি পেলাওক যদি জুচাৰ মিক্সি একোৱেই নাই আপোনাৰ ঘৰত তেতিয়াও চিন্তা নাই পিহনাখনটো আছেই পিহনাখনত পিহি সেইখিনি সাফা পাতল কাপোৰ এখনেৰে সেকি পেলাওক সেই ৰসখিনি উলিওৱাৰ 15 মিনিটৰ ভিতৰত খাই দিব ৰস উলিওৱাৰ পিছত বেছি দেৰি বাহিৰত উলিয়াই থব নালাগে বাহিৰত বেছি সময় উলিয়াই থলে তাত থকা গুণ কমি যায় এই কোমোৰাৰ ৰসৰ লাভ আপুনি তেতিয়া আটাইতকৈ বেছিকৈ পাব যেতিয়া আপুনি এইখিনি চিপকৈ খাব লাহে লাহে ৰৈ ৰৈ খাব যদি একেবাৰে ঘুটঘুটকৈ খাই দিয়ে তেন্তে কোনো লাভ নহয় বহুতে এটা ভুল কৰে এই ৰসৰ লগত নেমুৰ ৰস নিমখ চেনি আদি মিক্স কৰি খায় কিন্তু এয়া ভুলটো নকৰিব এই ৰসত আপুনি একো নিদিয়াকৈ খাব লাগিব নিমখ মছলা জালুক নেমুৰ ৰস আদাৰ ৰস আপুনি একোৱেই নিদিব একেবাৰে প্লেইন জুচ খাব লাগিব শিশু ডেকা বুঢ়া সুস্থ অসুস্থ সকলোৰে বাবে এই জুচে যাদুৰ দৰে কাম কৰে যদি আপুনি এই ৰস শিশুক খুৱাব বিচাৰিছে তেন্তে ইয়াৰ লগত 50 ml নাৰিকলৰ পানী এড কৰিব পাৰে তেতিয়া হেয়া হৈ পৰিব এশ কোকো জুচ এই ৰস সদায় ৰাতিপুৱা খালী পেটত খাব খোৱাৰ পিছত 1 পৰা 2 ঘণ্টালৈ একোৱেই নাখাব কাৰণ সেই সময়ছোৱাত এই ৰসে আপোনাৰ শৰীৰত থকা লেতেৰাখিনি সাফা কৰি থাকে যদি কিবা খাই দিয়ে তেন্তে সাফাই বন্ধ হৈ যাব গতিকে বেষ্ট হ'ব এই ৰস খোৱাৰ 1-2 ঘণ্টাৰ পিছতহে যাতে আপুনি নাস্তা কৰে এতিয়া আপোনাৰ মনত চাগে নিশ্চিতভাৱে প্ৰশ্ন আহিব পাৰে কোমোৰা যদি নাথাকে বা কিনিবলৈও যদি নাপাওঁ তেতিয়া কি হ'ব তেতিয়াও চিন্তা নাই কোমোৰা বা এস্কাৰ্ট ই গাৰ্ড ফেমিলিক বিলং কৰে ইয়াৰ পৰিৱৰ্তে আপুনি পানীলাও মানে জাতিলাওৰ ৰস খালেও সমানেই ফল লাভ কৰিব নেক্সট কুৱেশ্যন আহিব পাৰে এটা বগা কোমোৰা কিনি আনিলে সেয়া কিমান দিনলৈ ষ্ট'ৰ কৰিব পাৰিম যদি আপুনি কোমোৰাটো নাকাটে তেন্তে বহু মাহলৈ তাক আপুনি ৰাখিব পাৰিব যদি কাটে তেন্তে অৱশিষ্টখিনি ফ্ৰিজত আপুনি 5-6 দিন পৰ্যন্ত থব পাৰে তাৰ পিছত প্ৰশ্ন আহিব পাৰে এই ৰস ঠাণ্ডা দিনত বা ঠাণ্ডা জেগাত খাব পৰা যাবনে নিশ্চিতভাৱে ঠাণ্ডা দিনতো আপুনি খাব পাৰিব আৰু ঠাণ্ডা জেগাটো এই ৰস খাব পাৰিব এটাই মনত ৰাখিব ঠাণ্ডা দিনত এই ৰস ৰুম টেম্পাৰেচাৰতেই কনজিউম কৰিব তাতকৈ ঠাণ্ডা নকৰিব সাইনাছ বা এজমাৰ সমস্যা থকা জনে এই ৰস খাব পাৰিবনে নিশ্চয় পাৰিব এই ৰসৰ কাম হ'ল শৰীৰৰ ভিতৰত জমা হৈ থকা লেতেৰাখিনি পৰিষ্কাৰ কৰা যিখিনিয়ে সাইনাছ আৰু এজমাৰ সৃষ্টি কৰিছে সেই সকলোবোৰ বাহিৰলৈ উলিয়াই অনাৰ সক্ষমতা থাকে এই ৰসৰ প্ৰকৃতিয়ে আমাক দিয়া এয়া এক অমূল্য ৰস গতিকে এবাৰ খাইতো চাওক তেতিয়াহে আপুনি ইয়াৰ যাদু কি জানিব যদি ভিডিঅ'টো ভাল লাগিল তেন্তে আপুনি এই ভিডিঅ'টো বন্ধুবৰ্গ পৰিয়াল সকলোৰে মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে সকলোৱে এই অমৃত ৰসৰ ভাগ ল'ব পাৰে ধন্যবাদ ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ